হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰিয় বিশ্বাসীসকল, ঈশ্বৰক ধন্যবাদ দিওঁ। তেওঁ যে আমাক সুন্দৰ দিন, সুন্দৰ বতৰবিলাক দি আছে আৰু সুন্দৰ বিশ্ৰাম দিন এদি দিলে, তাৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। আহক আজি দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য শুনো। আজিৰ বাক্য আমি লৈছোঁ তীত 1:2 সুন্দৰ ঈশ্বৰৰ বাক্য আমাৰ কাৰণে কৈছে, যি জীৱন্ত ঈশ্বৰ মিছা নোকোৱা ঈশ্বৰে অনাদিকালৰ পূৰ্বে দিবলৈ প্ৰতিজ্ঞা কৰিছিল, কিন্তু ঠিক সময়ত ঘোষণাৰ দ্বাৰাই নিজ বাক্য প্ৰকাশ কৰিলে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। বিশ্বাস কৰোঁ এই বাক্যই আমাক বহুত জ্ঞান দিব আজিৰ দিনৰ ভিতৰত। আমেন। প্ৰিয়সকল, আমি যেতিয়া প্ৰাৰ্থনা কৰোঁ, আমি ঈশ্বৰৰ লগত কথা পাতোঁ। আমেন। আৰু যেতিয়া আমি বাইবেল পঢ়োঁ, তেতিয়া ঈশ্বৰে আমাৰ লগত কথা পাতে। হালেলুয়া। আৰু সেইকাৰণে ইয়াতে কৈছে যে 2 যি অনন্ত জীৱন মিছা নোকোৱা ঈশ্বৰে অনাদি কালৰ পূৰ্বে দিবলৈ প্ৰতিজ্ঞা কৰিছিল বুলি কৈছে। যদি ঈশ্বৰে আমাক প্ৰতিজ্ঞা কৰিছিল আশীৰ্বাদবিলাক, ব্লেছিংবিলাক দিবৰ কাৰণে, তেওঁৰ ইচ্ছাৰ নিচিনাকে। আৰু যদি আমি 1 পঢ়োঁ, ইয়াতে কৈছে ঈশ্বৰৰ মনোনীত লোকৰ যি বিশ্বাস আৰু ভক্তিৰ দৰে যি সত্যৰ তত্ত্ব জ্ঞান, সেই অনুসাৰে বুলি কৈছে। যিটো আমি যীশুখ্ৰীষ্টত বিশ্বাস কৰা, সেইটোকে আমি পাব লাগে। ঈশ্বৰৰ তত্ত্ব জ্ঞানবিলাক আমি জানিব লাগে। আৰু ভক্তি অনুসাৰে আমি যিমান পৰিমাণ আমাৰ ভক্তি আছে, যিমান পৰিমাণ আমাৰ বিশ্বাস আছে, সেই পৰিমাণতহে আমি ঈশ্বৰৰ তত্ত্ব জ্ঞানবিলাক পাম। যিমান আমি ঈশ্বৰৰ লগত সময় কটাম, তেওঁৰ আত্মাৰ লগত সম্বন্ধ ৰাখিম দিনে ৰাতিয়ে, অহা যোৱা কৰোঁতে, যিকোনো কামত তেওঁৰ আত্মাৰ লগত কথা পাতি থাকোঁ, তেওঁৰ বাক্যৰ লগত, তেতিয়াহে আমি ঈশ্বৰৰ তত্ত্ব জ্ঞানবিলাক পাম, সেই বিশ্বাস অনুযায়ী। হালেলুয়া। আৰু আমি পাব লগা ভাগ হয় এইটো। আৰু ঈশ্বৰ হ'ল আমি তেওঁক ধন্যবাদ দিয়া তেওঁ যোগ্য হয়। হালেলুয়া। সেইকাৰণে তেওঁ মিছা নকয়, তেওঁ কেতিয়াও মিছা নকয়। কিন্তু আমি তত্ত্বজ্ঞান পাম, কিন্তু কেনেকুৱা ধৰণৰ? আমাৰ ভক্তি আত্মাৰে সত্যতাৰে আমি তেওঁক ভক্তি কৰিব লাগিব, আৰাধনা কৰিব লাগিব। পালেও নাপালেও আমি তেওঁক বিশ্বাস কৰিব লাগিব, কাৰণ তেওঁ আমাৰ ঈশ্বৰ হয়। আমি যে জীয়াই আছোঁ, এইটোৱে আশীৰ্বাদ। আমি যাৰ উশাহ নিশাহ লৈ আছোঁ, এইটোৱে আশীৰ্বাদ। আমেন। আৰু তেওঁ যিটো মিছা নকয়, আৰু অনাদি কালৰ পৰা তেওঁ দিব বিচাৰি আছিলে, অনাদিকালৰ পূৰ্বৰে পৰা তেওঁ দিবৰ কাৰণে আমাক প্ৰতিজ্ঞা কৰিছিলে, কিন্তু ঠিক সময়ত তেওঁ ঘোষণা কৰিলে। হালেলুয়া। ঘোষণা কৰে ঠিক সময়ত। ঈশ্বৰৰ সময়বিলাক কোনো ভুল নহয়। ঈশ্বৰৰ যেতিয়া তেওঁ নিৰূপিত কৰে, সেই সময়বিলাক কেতিয়াও ভুল নহয়, জল্দিবাজি নহয়। তেওঁ ঠিক সময়তে কৰে, যেতিয়া ইম্পৰ্টেণ্ট হয়, যেতিয়া লাগতিয়াল হয়। হালেলুয়া। প্ৰিয়সকলৰ কাৰণে আমি ৰখিব লাগে ঈশ্বৰৰ সময়বিলাক, আৰু ঈশ্বৰৰ পৰা জানিবৰ কাৰণে আমি সময় ল'ব লাগে। আমি জল্দি কৰিব নালাগে, বা আমি নিজৰ ভৰসাত নিজে চেষ্টা কৰিব নালাগে। কিয়নো পবিত্ৰ আত্মাই আমাৰ লগত সহায়কৰ্তা হিচাপে আছে আৰু থাকিব। তেওঁহে ঈশ্বৰৰ সকলোবোৰ অনুসন্ধানবিলাক, আমাৰ পিতৃৰ ইচ্ছা অনুসন্ধানবিলাক তেওঁহে আমাক বুজাব। আমেন। মই বিশ্বাস কৰোঁ এই বাক্যৰ যোগেদি আপোনালোক সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি। আহক আমি প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, তোমাৰ প্ৰেম, তোমাৰ অনুগ্ৰহ কাৰণে, এই সুন্দৰ দিন, সুন্দৰ বতৰৰ কাৰণে। প্ৰভু, যিসকলে এই বাক্য শুনি আছে, যিসকলে তোমাৰ লগত সম্বন্ধ যোগান ধৰিছে, প্ৰভু তোমাক ধন্যবাদ দিওঁ। তেওঁ সকলোকে ওপৰত তুমি একে সমানে আশীৰ্বাদ কৰিবা। এই সকলো দিন তোমাৰ সমৰ্পণ কৰি যাচনা নাচাৰতে প্ৰভু যীশুৰ নামত অৰ্পণ কৰিছোঁ। আমেন।